তো সেই দোস্ত মোৰ অষ্ট্ৰেলিয়া ভিডিঅ'বিলাকত এটাই আপত্তি দেখি আহিছোঁ আপোনালোকৰ মই বোলে ভিডিঅ'বিলাক ছুটি কৰি আছোঁ বহুতে কমেণ্ট কৰি কৈ আছে তো আজিতো অলপ লাম্বা দীঘল কৰিব চেষ্টা কৰিম তো আজি ফাইনেলি অষ্ট্ৰেলিয়াৰ মেইন মালটো দেখিম এইটো কেংগেৰু আৰু লগতে ধুনীয়া এখন চহৰ কেনবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী এইখন দেখাব চেষ্টা কৰিম তো বলক আমি এই চহৰখনৰ পৰা নহয় মানে ৰখ মানে আমি য'ত পৰা শুই উঠিছিলোঁ তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো এটা ইয়াৰ হয় মানে এটা ঘৰ দি দিয়ে আপোনাক আৰু সম্পূৰ্ণ কাপোৰ চাপোৰ বাচন বৰ্তন চব দি দিয়ে ভাড়াত আজিকালি হোটেল গেল আৰু হোটেল পুৰণা হ'ল আজিকালি নতুন কনচেপ্ট আহিছে ইয়াৰ পুৰা ঘৰ এখন দি দিয়ে আৰু সম্পূৰ্ণ একদম ৰাস্তাৰ ফালে দেখাই আছোঁ আহক তো বলক ৰাস্তালৈকে মানে সিহঁত কৰি আপোনাৰ চিডনীত কৰি ইয়াত বেছি ঠাণ্ডা অলপ বৰ্তমান ইয়াত 5 ডিগ্ৰী চলি আছে ৰাতিটো -3লৈকে গৈছিল বাপৰে এতিয়া জল্দি যাব লাগে চলো এতিয়া চাব ইয়াত কি আছে ভিতৰত মই দেখাই দি আছোঁ সোমাই আহিয়ে এইটো ৰুম এইটো গেষ্ট ৰুম মোৰ ইয়াত আপোনাৰ কাপোৰ চাপোৰৰ পৰা ভিতৰৰ এইবিলাক চব আছে মানে যিমান যি সেই পৰা পুৰা এখন ঘৰ মানে আৰু হা বাথৰুমৰ পৰা কি বম টাৱেলৰ পৰা আৰু এই আলমাৰীবিলাকো খালী নাই ইয়াৰ ভিতৰত আপোনাৰ কাপোৰ আছে যদি কাৰোবাক পাইজামা লাগে কাৰোবাক কিবা লাগে কম্বল লাগে টাৱেল লাগে সকলোবিলাক আছে এইবিলাক ইউজ কৰিব পাৰে আৰু সেনেকৈ থৈ যাব বা সিহঁত ৱাশ্বিং মেচিনৰ ভিতৰত ভৰাই থৈ গ'লে হ'ল আপুনি ব্যৱহাৰ কৰক জাষ্ট যাওঁতে যেনেকৈ আছে তেনেকৈ থৈ গ'লে হ'ল মানে ইয়াত থৈ যায়ে আৰু সকলোৱে আৰু মানে ট্ৰাষ্টখিনি ৰাখে আৰু বিশ্বাসখিনি কোনো লৈ নাযায় আৰু চুৰ কৰি তো ইয়াৰ মালিক কোন হয় কাৰ হয় একোৱে নাজানো জাষ্ট অনলাইন বুক কৰিছোঁ কোনো নাই আহিছোঁ থাকিছোঁ ইয়াত পাকঘৰত চাওক মছলা পাতি চব আছে পুৰা এখন ঘৰ কিন্তু কোনো কাৰ নাজানো যি ঘৰত থাকে চুৰিৰ পৰা তাৰপিছত এইফালে যেনেকৈ ঘৰত আপোনালোকৰ পাকঘৰত থাকে কি এই পৰ্যন্ত দিয়ে বস্তু এই বাবুৰ খেলা বস্তু পৰ্যন্ত এই গাড়ী চাৰি সৰু বাচ্চা আহিলে গাড়ী চাৰিৰ পৰা টিভি চিভিটো আছে খেলা বস্তু এইবিলাক চব এতিয়া গুৱাহাটীতো লাহে লাহে আহিছে কিন্তু ইমান মানে বস্তু দিয়া চাগে নাই ইমান মানে ইমান চাগে অকমান দিগদাৰ হয় এতিয়া অসমত লাহে লাহে ঠিক হ'ব আৰু লাহে লাহে হৈ যাব আৰু এনেকুৱা আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম অষ্ট্ৰেলিয়াৰ পাৰ্লিয়ামেণ্ট আৰু এইফালে এতিয়া আমি পাৰ্লিয়ামেণ্ট হাউচ যাম আচ্ছা তাৰপিছত আমি কেংগাৰু চাবলৈ পাৰ্লিয়ামেণ্ট একদম ভিতৰলৈ সোমাই যাব পাৰি নেকি ভিতৰলৈকে যাব পাৰে এতিয়া এটা বস্তু ঘৰখনত যেনেকৈ আছিল তেনেকৈ থৈ যাব লাগিব কাৰণ বিশ্বাসৰ ওপৰত চলে যদি আমি আজি বিশ্বাসঘাতকতা কৰোঁ কিবা যদি বেয়া কৰি দিওঁ কিবা যদি লৈ যাওঁ নেক্সটটো আৰু নিদিব না চ' আমি ইণ্ডিয়ান মানে কি ইণ্ডিয়ান কোনোবা মানুহ থকা মানে অনলি মানুহকেইটা নহয় গোটেই ইণ্ডিয়াখনক ৰিপ্ৰেজেণ্ট কৰা হয় যে ইণ্ডিয়ান মানুহ মানে ভাল এনেকুৱা এটা সেই আহে ন তো পুৰা একজেক্ট এই দুখন ইয়াত আছিল এইটো বাৰু মোৰ পাৱাৰ বেংক এইফালে এনেকুৱা আছিল এনেকুৱাকৈ চব বস্তু যেনেকৈ পাইছিলোঁ আকৌ আমি তেনেকৈ ৰাখি থৈ যাম আৰু এতিয়া টিভি অফ আৰু ইয়াৰ বাচ্চাবিলাকো সেই নকৰে আমাৰ তাতে হ'লে ক'লা এই পুতলাটো মোক লাগিব মোৰ ঘৰত লৈ যাম আমাৰ তাতে সেনেকৈ ক'লা বাচ্চাবিলাকে আৰু এটা কথা মই মন কৰিছোঁ অষ্ট্ৰেলিয়াতে হওক বা ইংলেণ্ডকে হওক এই এনেকুৱা টাইপৰ যে গাড়ী পিছফালে অলপ ট্ৰাক থকা বহুত বেছি ব্যৱহাৰ কৰে যদি আপুনি 3খন গাড়ী দেখে তাৰে এখনেই এনেকুৱা টাইপৰ আমাৰ জুবিন দাৰ দৰে তাৰমানে সেইখন চাওক সেইখনত এনেকুৱা টাইপৰ এইখনত এনেকুৱা টাইপৰ এইখনত এনেকুৱা টাইপৰ সেইখনত এনেকুৱা টাইপৰ তো এই টাইপৰ গাড়ী মানে বহুত বেছি তো কমেণ্ট কৰি কওকচোন আমাৰ তাতে এনেকুৱা কি এভেইলেবল আছে টয়'টা হাইলাক্স আছে তাৰপিছত ইছুজু আছে মই জনাতো এই দুখনেই আছে কিন্তু এই টাইপৰ গাড়ী ইয়াত বহুত বেছি চলে মানে ফেমিলিও হৈ গ'ল বিজনেছো হৈ গ'ল চব হৈ গ'ল সেইখনো এখন এনেকুৱা টাইপৰ গাড়ী জাষ্ট সেই পিছফালে এনেকুৱা ঘৰটো এটা সেই বাৰী লৈছে চব মানে এই টাইপৰে গাড়ী মানে আৰু এতিয়া আমি চাবি পেট ইয়াত থৈ যাওঁ য'ৰ পৰা লৈছিলোঁ মানে আমি মেইলটো চেক কৰিব লাগিব ইয়াত নাম্বাৰটো আছে 2914 তো 2914 ইয়াৰ পৰাই চাবি পাত লৈ খুলিছিলোঁ মই কৈছোঁ ক'ৰ মালিক কোন হয় একো নাজানো জাষ্ট বুক কৰিছোঁ ইমেইলত নাম্বাৰ আহিছে সেই নাম্বাৰ মাৰি চাবি পাত লৈছোঁ আৰু আমি চব ঠিক ঠাক কৰি সেই নাম্বাৰ মাৰি ইয়াত চাবি পাত থৈ পিনে গুচি যাওঁ কোনো একো সেই নাই মালিক নাই অলপ পিছত চাগে চাবলৈ আহিব অলপ দেৰিকৈ এটা বুঢ়ী মানুহ আহিব কোনোবা আহি পেলাই চব চিক কৰি পিনে আৰু কালি ৰাতি যোনে আহে কালি ৰাতি তো বলক তেতিয়াহ'লে এটা মজা 360 কেমেৰাৰে শ্বট চাই লওক আৰু বৰ্তমান অষ্ট্ৰেলিয়াৰ PM হৈছে প্ৰাইম মিনিষ্টাৰ এন্থনী আলবেনছে তো এখেতে আমাক মাতিছে গোটেই চাহ খাব গৈ আছোঁ তো এইখনে হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী সেইফালে যাব লাগিব পাৰ্লিয়ামেণ্টলৈকে এই যে কিবা ওলাই আছে ওপৰত জোঙান সেইফালে মানে আপোনাৰ অলপো ফিল নহ'ব যে কিবা চৰকাৰী ঠাইত আহিছে কিবা এনেকুৱা
অটম সিজন চাওক গছবিলাক পুৰা ৰঙা ৰঙা হৈ গৈছে আৰু এই তাত লিখা আছে পাৰ্লিয়ামেণ্ট হাউচ বুলি এইটোৱে পাৰ্লিয়ামেণ্ট হয় আমাৰ ইণ্ডিয়াত ইমান মানৰ পৰাই আৰু বেন থাকে কিন্তু এইখন দেশত যিহেতু চাব আহিব পাৰি পাৰ্লিয়ামেণ্ট হাউচ তো চাব আহিছোঁ আমি এয়া পাৰ্লিয়ামেণ্ট হাউচ আৰু ইয়াত মানে মন্ত্ৰী এম এল এ বিলাক পুৰা এনেকা হেভি গাড়ী লৈ চিকিউৰিটি গাৰ্ড লাইন পাতি নাযায় মন্ত্ৰী এম এল এ চাইকেলত যাব পাৰে যে সেই তাৰ কিবা বহুত ডাঙৰ কিবা চাইকেলত যাব পাৰে এনেকুৱা মানে এনেকুৱা দেশবিলাকৰ এনেকুৱাই হয় যেনেকৈ ক'বা এখন দেশৰ শুনিছিলোঁ মই নিউজিলেণ্ড নাকি PM বোলে চাইকেলত আহে অফিচত তেনেকুৱাকৈ এই PM আছে যাই থাকিব পাৰে এইবিলাক গাড়ীত কোনোবা ধৰক PM গৈ আছে গাড়ীত কোনো গমেই নাপাব মানে এনেকুৱা টাইপ মানে কোনোবা হোটেলত সোমাই যায় চাহ খাই আহে গমেই নাপায় মানুহে এনেকুৱা আৰু মানুহ চাইকেলেৰে আহি আছে চাগে মন্ত্ৰী চন্ত্ৰী কিবা আৰু এনেকৈ আমি একদম পাৰ্লিয়ামেণ্ট হাউচৰ কাষত আহি পালোঁ অ' মাই গড ইয়াৰ পৰা গোটেই অষ্ট্ৰেলিয়া কণ্ট্ৰল হৈ আছে এয়া চাওক চিকিউৰিটি গাৰ্ড বা কিবা এনেকুৱা আছে আৰু কিবাহৰ মানে একদম যোনে যোনে য'তে ত'তে আহি যাব পাৰে ইয়াত আমি এতিয়া গাড়ী এণ্ট্ৰি কৰিম এণ্ট্ৰি নহয় সোমাম মানে আৰু পাৰ্কিং আৰু এইটো হৈছে পাৰ্লিয়ামেণ্টৰ পাৰ্কিং ইয়াতে সকলোবিলাকে গাড়ী থয় তো সৌখন ডিউক 390 আছে ৱাহ তো সৰু সুৰা চেক হোৱাৰ পিছত ডাইৰেক্ট সদনৰ ভিতৰত মই গ'লোঁ সেইখিনি বাৰু কেমেৰা কৰিব নিদিয়ে মানে য'ত বাজেট হয় একদম PM য'ত ভাষণ দি থাকে উইথাউট কাৰো পাৰ্মিশ্যন আপুনি গৈ পিনে চাই আহিব পাৰে এইবিলাক স্কুলৰ চলিক লৈ আহিছে স্কুল টুৰত স্পেচিয়েলি স্কুলৰ ল'ৰা ছোৱালীবিলাক বেছিকৈ আহে এইবিলাক ঠাইত ওলাই আহিলোঁ সঁচাকৈ আচৰিত লাগে যে ইমানখিনি এলাউ কৰে এখন দেশে বাজেট চাই আহিছোঁ ৰে বাজেট ৰুলিং পাৰ্টি কিবা কৈ আছে অপজিশ্যন পাৰ্টি কিবা কৈ আছে যিটো আমাৰ ইণ্ডিয়াতো হয় আমাৰ অসমতো হয় বাজেট চলে বা পাৰ্লিয়ামেণ্ট সদনত চলে কিন্তু উইথাউট পাৰ্মিশ্যনটো আমি যাব নোৱাৰোঁ ন কিন্তু অষ্ট্ৰেলিয়াত আপুনি একদম যাব পাৰে ভিতৰত তাকো কোনো টিকেট চিকেটৰ ব্যৱস্থা নাই পূৰা সোমাই পিনে জাষ্ট সেইখিনি সময় ভিডিঅ' কৰিব নিদিয়ে তো বৰ্তমান একদম ভিতৰত আছোঁ ইয়াত PM চব ইয়াতে থাকে মানে এই পাৰ্লিয়ামেণ্ট আৰু এইবিলাক চব সেইবিলাক চব ৰেচিডেঞ্চ হয় PM হওক কাবাৰ হওক ইয়াত পতাকাবিলাক আলোৱা থাকে ৱাও দিছ ইজ এতিয়া বলক আমি ওলাই যাওঁ আৰু এইবিলাক চাওক চাইকেল লৈ আহে ইয়াত মিনিষ্টাৰবিলাক চাইকেলবিলাক থৈ পিনে ডাইৰেক্ট যায় আৰু এতিয়া ওলাই যাওঁ বলক কেংগেৰু চাব ইয়াত এখন জু আছে জুখনত আৰু সেইটো কিমান ওখ সেই মাৰি আছে স্প্ৰে মাৰি চাওক এইটো মানে কেনেকুৱা আপোনাৰ এই দিল্লীত যে আমাৰ সেই ৰাস্তাটো আছে তেনেকুৱাই মোৰ সকলোতকৈ এইটোৱে ভাল লাগিল যে নৰ্মেল পাব্লিকৰ কাৰণে ইমান ধুনীয়া সুবিধা কৰি থৈ দিছে আৰু ফাইনেলি আমি এখন চিৰিয়াখানাৰ ভিতৰত সোমালোঁ এতিয়া ইয়াত বা কেংগেৰু আছে নে নাই ড'ন্ট ন' ফ্লাই জ'ন লেখা আছে তো বাইদেৱে কৈছে কেংগেৰু আছে কিন্তু কেংগেৰুক লাৰি চাব নোৱাৰোঁ সোমাই আহিলোঁ চিৰিয়াখানাৰ ভিতৰলৈকে আমাৰ মেইন উদ্দেশ্য হৈছে কেংগেৰু বাকীটো চব দেখিছোঁ কেংগেৰু বাহিৰৰ ক'তো দেখা নাপায় অনলি অষ্ট্ৰেলিয়াতে পায় তো কেংগেৰু দেখিলে জীৱন ধন্য দেখিছোঁ এটা বৌ মস্ত বাপৰে ভাই কি ডাঙৰ অ' ভাই এটা হাতীৰ দৰে হাতীৰ ইমান ডাঙৰ বিদ্যা হাতীতকৈ সৰু মানে হাতীৰ পাছত চাগে এইটোৱে এটা চবচে ডাঙৰ জন্তু জীৱনো মানে কেংগেৰু নহয় গড় দুটা খৰ্গ থকা আফ্ৰিকাৰ গড় বা কি বম ডাঙৰ 5টামান গৰু হ'ব হাই খগেন্দা মানে হাই নামটো এনেকুৱাই হ'ব ন বহি আছে বে কি মস্ত ডাঙৰ চাওক না তো আপুনি চাওক মোৰ লগত তুলনা কৰি চাওক বিদ্যা এটা হাতীৰ ইমান ডাঙৰ বে মই ঠিকে কৈছিলোঁ হাতীৰ পিছতে সকলোতকৈ ডাঙৰ যদি কিবা জন্তু আছে এইটোৱে হয় ছেকেণ্ড লাৰ্জেষ্ট ফাৰ্ষ্ট হয় হাতী আৰু এই অঞ্চলটোত পায় এই অঞ্চলটোত আমি আছোঁ বৰ্তমান ইয়াত আমাৰ দেশ গৈছে এইখন আনিছে ইয়াৰ পৰা তো এতিয়ালৈকে কেংগাৰু মহাশয়ৰ দৰ্শন হোৱা নাই নেক্সট আমি চিতাহে দেখিলোঁ চিতা কিন্তু এটা টেনশ্যন হৈছে মোৰ এই সি তাতে বহি আছে চিতাটো এইটো হয় এইটো জাপ মাৰি দিব পাৰি দেখোন তাৰ পৰা গম নাপাওঁ এইটো ইলেক্ট্ৰিক ফেন্স ন অ'কে দুটা চিতাই মৰম কৰি আছে নেক্সট এটা জন্তু দেখাত যদিও মানে এনেকুৱা বহুত ডেঞ্জাৰাছ কিন্তু এইকেইটা এটা গৰুৰ মেন ডাঙৰ গৰুতকৈও ডাঙৰ বুলি ক'ব পাৰি আমাৰ জাৰ্চি গৰুৰ মেন আপোনালোকে কমেণ্ট কৰি কওকচোন এই মালটোৰ নাম কি ময়ে চব ক'ম না এইটো ক'ৰ মাল হয় আৰু এইটো কুকুৰ থৈছে যি কুকুৰেতো এইটো তাই কুকুৰ নহয় এইটো কি এইটো কুকুৰ নহয় এইটো আমাৰ তাৰে লোকেল কুকুৰ বে এইটো তো কুকুৰ ঠিক নহয় মানে কি ডিংগো তেওঁলোকে বাঘ নকৰে জাষ্ট সেই দেই হোল কৰে মানে এই গৰ্জে মানে এইটো জাষ্ট সেই নকৰে বোলে নিচিয়ৰে মানে কিন্তু যি কি নহওক আমাৰ যে কুকুৰটো আছে যাৰ নামে কুকুৰ তাৰ দৰে অলপ দেখি মালটো কুকুৰে দে হয় দে ময়ে খোৱা বস্তু নাই ভাই আৰু এইকেইটা বগা হৰিণা এনেকৈ থৈ দিছে এইকেইটাই
কাষত যাব পাৰো নে নোৱাৰো মানে কিছুমান এনিমেল যিবিলাকে হাৰ্ম নকৰে তেওঁলোকক গঁৰালৰ ভিতৰত ভৰাই থোৱা নাই আৰু কাষত যাব পাৰে শুই আছে মানে খেদি আহিলে পলাব লাগিব কিন্তু বন্ধ গঁৰালত ৰখা নাই যি হ আৰু হাই হাই আৰু এই মালটো মাডাগাস্কাৰত পাই সেইটো বস্তু সেইটো ধুনীয়াকে টেনচন বালি আছে বাহ এইটো পাণ্ডা নহয় কিন্তু পাণ্ডা টাইপৰে এটা আৰু বস্তু আৰু এটা বস্তু চাওক লেপ কম্বল চব দি থৈ দিছে ঠাণ্ডা কাৰণে তাতে শুব পাৰে তাত কম্বল চম্বল চব আছে আহে তাত কম্বল চম্বল চব আছে কম্বল কাঠা আৰু মেইন বস্তু বনৰ ৰজা বাঘ চাওক বাঘটোচোন কিবা ঘাঁহ খাই আছে চব 5Gৰ প্ৰভাৱ ভেজিটেৰিয়ান বাঘ কি চাম ইয়াক চাওঁ দে আৰু ফাইনেলি কেংগাৰু দেখিলো সেইটো কেংগাৰু চাওক দিছ ইজ অষ্ট্ৰেলিয়াৰ ফেমাছ অষ্ট্ৰেলিয়াৰ ফেমাছ কেংগাৰু মই দেখাই আছো মানে এইটো ৱালবি কেংগাৰু আৰু ৱালবি একে টাইপৰে হয় ৱালবিটো শ্লাইড সৰু এইটো ৱালবি মানে কেংগাৰুৰে এটা প্ৰজাতি আৰু অলপ শ্লাইড সৰু মানে প্ৰজাতি আছে না তো এই কোৱালিটো অনলি এই গছটোৰ পাত খাই বাচি থাকে মানে পানীও নাখাই বোলে এই গছটোৰ পাতে খাই ইয়াতে পানী চানী চব পায় আৰু এইটো ট্ৰি কেংগাৰু মানে কেংগাৰু এটা কোনো পাত্তা নিদিয়ে অষ্ট্ৰেলিয়া মানুহে দেখিয়ে থাকে না বাৰী চাইডেও দেখি থাকে আমি তাতে বান্দাৰক পাত্তা দিওঁ তেনেকুৱা পেংগুইন তো বাকী যি কি নহওক এইটো কিবা এটা চাই ভাল লাগে কিন্তু ইহঁতক মানে একো হেৰি নাই না চাই ভাল লাগে মজা লাগে এইটো কি বেয়া এইটো কওকচোন সেই জুখন ইমানে ডাঙৰ মই গুগল মেপ চাই লোকেশ্যন চাই গৈ আছো আৰু এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ চৰাই দেখিলো অষ্ট্ৰিচ ইয়াৰ কণীটোৱে বম ডাঙৰ বাপৰে কিবা ইয়াৰ ওপৰত উঠিব Hello, how are you? They're interested in the shovel. Have a good day, bro. বাই নেক্সট আৰু কি চাব পাওঁ এই চিৰিয়াখানাখন তাৰমানে ইমানে ডাঙৰ যদি গোটেইখন ভালকে চাব লগা হয় 5 ঘণ্টামান লাগি যাব কি জন্তু আছে কিবা 65টা কি জন্তু আছে দেখা আছে ও মাই গড আমি ভিতৰত সোমাই আহিব পাৰো এনেকে কেংগাৰু ৱাও তো মই এনেকে গৈ আছো আৰু সেইকেইটা কেংগাৰু সেইটো এটা চাওক কেংগাৰু এইকেইটা চাওক তো ইয়াত দুই এটা ওলাবি থাকে দুই এটা কেংগাৰু দিয়ক বস্তুটো একেই মানে এটা শ্লাইট প্ৰজাতি বেলেগ এইটো ওলাবি না কেংগুৰি বা কেংগাৰু চব কেংগাৰুৱে দেখি পাইছোঁ সৰু কেংগাৰু অলপ সেইফালে আছে এলিগেটৰ কিন্তু টাইম নাই আমাৰ যাব সেইকেইটা দুটা শুই আছে ইয়াত থাকে সেইকেইটা ৰেষ্টিং এৰিয়া এইটো আৰু এতিয়া ওলাবহে অ'কে চলো কোনো মানুহ নাই অলপ ভয় লাগে না সোমাব পাৰি নে নোৱাৰি কিন্তু পাৰি ন টেনশ্যন আৰু আমাৰ বাঘৰ ফেভাৰিট ডিছ বাঘ সিংহৰ এইটো এটা এইকেইটা বেছি ফেভাৰিট আৰু সৌকেইটা শিয়াল জংগলী শিয়াল না শিয়াল ডাইৰেক্ট শিয়াল না শিয়াল তো জোৰ পৰা আহিলোঁ আৰু আজি কৈছোঁৱে ভিডিঅ'টো লাম্বা কৰিম দীঘলা কৰিম আৰু এতিয়া এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আহিছোঁ মস্ত ভাত খাব ভোক লাগিছে আৰু এই গছবিলাক চাওক সকলো গছ মানে এটা টাইপৰ হয় এই পাতটো বহুত ফেমাছ হয় এই পাতটো এই কবিতা চবিতা যি থাকে বা এনেকৈ যি সৰি পৰে পাতটো এনেকৈ পৰে শ্ল' মোশ্যনত লৈ যি তো এই পাতটো কি গছ মই নাজানো কিন্তু চব এই গছে এটা শ্ল' মোশ্যন চাওক এই গছডাল চাওক ৱাও তলত পাত ইয়াত ফটো শ্বুট কৰি কেনে মজা হ'ব মই বাৰু প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ নহয় কিন্তু এইখিনি এৰিয়াত যদি আপুনি ফটো মাৰে ভাবি চাওক কিন্তু মেইন প্ৰব্লেম আৰু ইয়াত মানুহবিলাক 6টা বজাতে শুই থাকে তো খানা চানা চব বন্ধ হৈ যায় বাৰ্গাৰ পালোঁ কিবাকে ইয়াত ভাত চাত নাপায় ইমান মানে অলপমান প্ৰব্লেম খানা এটা ভিউ দিব চাওক দিছ ইজ আমি ভাল ভিউ পাইছোঁ ইহঁতে বুঢ়া বুঢ়ীৰ মাথা নষ্ট হৈছে এই শাৰী আমি আমাৰ ভিউ চাওক কি মজা লাগিছে মানে ইয়াত ছিজন লৈ পিনে গছৰ পাতবিলাক চেঞ্জ হৈ থাকে এইটো অটম ছিজন না চব ৰঙা হৈ গৈছে আৰু এই ছোৱালীকেইটাক চাওক ইহঁতে ফুটবল প্ৰেক্টিচ কৰি আছে ফিল্ডত ইয়াৰ কোনো স্ন'ফল নহয় এই পাতটোৱে বগা হয় বগা বাপৰে ভাই বিউটি বনাইছে আৰু
কি কম আৰু ঘৰটোও বগা গছ কাডালৰ পৰা পৰি থকা পাতকেইটাও বগা